Hello everyone, আজি আমাৰ এই মহাপুৰুষজনৰ জন্মতিথি পুৰা ফোনত ব্যস্ত আৰু এফালে দিশা কৰি আহিছে স্পেশাল গেষ্ট আৰু এফালে সুমন বা আৰু এফালে ডিউটি পা আহি পালেহি মই এতিয়া ভিডিও আৰম্ভ কৰিছো আপুনি ডিউটি পা আহি পাইছে জোতা গিফট পালে নি এই বুলি অকল মিঠাই খুৱাই ঠগিছে ৰাইজ মিঠাই খুৱাই ঠগিছে এফালে কান হাই সেকেন্ডাৰী ৰিজাল্ট দিছে বুলি এটো ফায়দা উঠাইছে খুৰি কৰি ৰেডি হৈ গলো আৰু ভাবিছিলো ৰিলস এটা বনাম বুলি কিন্তু ৰিলস বনোৱাৰ মোৰ মুড নাই মানে আজি আৰু ৰিংলাইট সিংলাইট লগাই লৈছিলো কিন্তু নাই মোৰ মুড নাই মুড থাকিলে মোৰ মানে এইবিলাক হ'ব সেইকাৰণে এটো বন্ধ কৰি থৈ দিয়াই ভাল হ'ব বেষ্ট হ'ব আৰু এতিয়া যাও ৰাতি মানে মই কবাত জতে যাও ফুৰিব গলে বাজিয়ে হক মই চলি মেলি নাযাও আৰু প্ৰায় মই চলি বাধিয়ে থাকো আপোনালোকে দেখিছে মোৰ ভিউৱাৰ সকলে আৰু সিম্পল কে যে মাৰ মেখেলা চাদৰ যে পিন্ধিছো হাহুমাৰ তেওঁ কাপোৰবোৰ পিন্ধি কিবা এটা ভাল লাগে মানে তেওঁ পৰা মানে আমাৰ মাৰ মোৰ মাজত এনেকুৱা হয় হা মাই মানে মোক কয় মানে মাক মই মানে কওঁ মাক আপোনাৰ কাপোৰ মুকে দি দিবচোন পিন্ধিবলৈ যিবোৰ আপুনি নিপিন্ধে মানে কাৰণ মানে মোতকে মানে মা বিয়া হোৱা কিমান বছৰ পুৰণা কাপোৰ আছে মানে আৰু আচলতে পুৰণা কাপোৰবিলাক পিন্ধি কিবা এটা ভাল লাগে এজোপা ইমান পুৰণা নহয় নতুনে হয় মানে মায়ে ঘৰত পিন্ধা মানে ফুৰিব যাওঁতে পিনে এইটো ষ্টেপল কটন হয় আজিকালি ষ্টেপল কটনবিলাক কাপোৰৰ কোৱালিটিবিলাক ধেৰ আছে ন তাৰপিছত মায়ে আকৌ পিন্ধিবি আকৌ ইয়াৰ পৰা লৈ আকৌ ইয়াতে থৈ দিবি পিন্ধি কৰি দিও এনেকৈ কৈ দিয়ে নাই মোক একেবাৰে দিব মা মোৰ মাজত সদায় সেইটোক লৈ মানে একদম হেৰি হৈ থাকে এতিয়া মাৰে কাপোৰযোৰ কাইলৈ পিন্ধি লৈছো কাইলৈ আকৌ মাক ধুই কৰি দি দিম মই আকৌ মাপাই এযোৰ ল'ম সেইযোৰ বহুত দিন পিন্ধিম তেনেকৈ চলি থাকে আৰু মাৰ মোৰ মাজত আৰু তেনেকৈ কাৰ মাজত এনেকৈ শাহু আৰু বোৱাৰীৰ মাজত ক'বচোন আচলতে মা কাপোৰবিলাক মোৰ পৰাও কেতিয়াবা মায়ে এযোৰ পিন্ধে বাৰু আৰু মোৰ ওচৰত ইমানো কাপোৰ নাই মাৰ ওচৰত যিমান আছে বাকী মা কাপোৰযোৰ পিন্ধি লৈছো চাওক মই আপোনাৰ কাপোৰ পিন্ধি পুৰা ষ্টাইল মাৰি আছো আপুনিতো দেখিবই ঠিক আছে গৈ থাকো বলক এতিয়া মাকো লগ পাম আপোনালোককো দেখাই দিম আৰু আমাৰ কাৰণে ভাত খাবলৈ ৰখি আছে এইফালে পাৰ্টি খাবলৈ আহি কেনেকুৱা পাৰ্টি খালা খাই মেলি একদম দাঁতৰ একদম আলু পেলাই খাইছে তেনেকৈ আছে আইতা কেনেকুৱা তোমাৰ অনুভৱ কোৱা নাতিনি ইমান ভালকৈ পাছ কৰিছে আপোনাৰ জীয়াই এজনী নাচনী এইফালে আমাৰ পাৰ্টি হাঁহৰ মাংস চিলি ফিছ শুকান ভাজি আমাক দেখুৱাই দিয়া মাকৰ পৰা আহি বতুৱা হেতি লৈ লৈছে নাচনী নচুৱাই আহিছে এইফালে সদায় মোৰ ব্লগত ওলাবলৈ একদম হেঁপাহ কৰি থকা মানুহজনী আমাক কেণ্ডিডেটকে দেখুৱা নাই এতিয়ালৈকে হেল্ল' এভৰিৱান গুড মৰ্ণিং যোৱা কালি পাৰ্টি চাৰ্টি কৰি আহিলোঁ আৰু তাৰপৰা ভিডিঅ'টো এণ্ড কৰা নহ'লে আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা মানে আপোনাৰ বাজিছে 10:30 11টা বাজিব জোৰ 10:30 বাজি গ'ল 11টা বাজিব হ'ল আৰু মই ভাবিছোঁ দুপৰীয়া ভাতটো বনাব যিহেতু লাগিব আৰু ভাবিছোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এখন চিম্পুল অসমীয়া থালি একদম সকলোৱে বনাব পাৰে সহজতে বনাব পাৰে এখন চিম্পুল অসমীয়া থালি আগত শ্বেয়াৰ কৰিব পাৰোঁ হ'লেও মই পাহৰি যাওঁ মানে কি ভিডিঅ' বনাওঁ পাছত পাহৰি থাকোঁ ঠিক আছে তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আজিনো দুপৰীয়া মই কি বনাওঁ আমাৰ দুপৰীয়া থালিখনত কি মানে আজি আইটেম থাকে চিম্পুলকৈ মই বেছি নবনাওঁ দুটা মানে বনাম আৰু কিবা কিবি আপোনালোকে বাৰু চাই থাকিব আৰু বাহিৰত এনেকুৱা ডাঙৰ বৰষুণ দিছে ৰাইজ কি ক'ব বতৰটো এদিন ৰ'দ এদিন বৰষুণ আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন ঠিক আছে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মই কি বনাওঁ আপোনালোকক দেখাম বাৰু যদি পাৰোঁ ৰেচিপি শ্বেয়াৰ কৰিম ঠিক আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে হ'ল মোৰ একদম মাথাৰ পৰা কঁকাল পাৰ হৈ গৈছে আৰু এমুঠা দুমুঠা আছে মই এতিয়া ধুনীয়াকৈ এইখিনি চুজ গুচাই লওঁ এইখিনিতো বনাবলৈ বহুত কষ্ট কৰিবলগীয়া হয় এইখিনি প্ৰথমতে কৰি লওঁ তাৰ আগতে ভাবিলোঁ দাইল পাতি লওঁ দাইলৰ লগত আজি বনাম এফালে দালি আৰু ঢেকীয়াখিনি চাফা কৰি লওঁ দাইলখিনি তিয়াই থওঁ আৰু এইফালে বাৰু ৰঙালাও কাটি আছোঁ ৰাইজ দাইলৰ লগত দি মধুসোলেং পাত ঢেকীয়া মধুসোলেঙৰ পাতৰ জুতি লওঁ হওক খুৰীয়ে কল দিছে কল বানানা ওপৰলৈ মাতি লৈ আৰু আমাৰ সুমন দাহঁতে কি কৈছে क्या कर रही हो 2000 years later পুৰা ভাতৰ থালিখন এফালে একদম আজি পুৰা গ্ৰীণ শাক অকল শাক দে পাচলি নাই আজি অকল শাকে বনাইছোঁ গোটেইখিনি পাচলিৰ ভিতৰত অকল আলু আছে এয়া বনালোঁ সৰু লাইটো যে পুলি লাইৰ লগত খাৰ বনাইছোঁ লাই শাক আৰু পিঠাগুড়ি দি আৰু এইফালে বনালোঁ ৰঙালাও আগৰ চব্জি আৰু এইফালে বনালোঁ ৰঙালাও পাতৰ চাটনি আৰু এয়া বনালোঁ ঢেকীয়া মধুসোলেং দালি দিয়া এখন পুৰা ধুনীয়া টেঙাৰ দালি আৰু এইখনে চিম্পুল আজি মোৰ ভাত সাজ আৰু খাই লওঁ তেন্তে ঠিক আছে এয়া দুপৰীয়া ভাত সাজ ধুনীয়াকৈ খাই লওঁ আৰু আপোনালোকক প্ৰথমতে মই দাইল লগত অকণমান খাই চাওঁ তাৰপৰা টেষ্ট কম বহুত ধুনীয়া তাৰপৰা এতিয়া খাম অকণমান খাৰৰ লগত আৰু
এতিয়া দুপৰীয়া ভাত পানী খোৱাৰ পিছত মৰ্ণিং ভাবিলোঁ গাটো ধুৱাই দিলোঁ আৰু ইমান বেছি কঁপিছে বেচেৰা আহি পিনি ডাইৰেক্ট মিষ্টাৰ এনেই শুই আছিলে আৰু লগতে দি দিলোঁ মই বিচনাত একো নহয় কাৰণ এহেঁতি ধুনীয়াকৈ গা পা ধুৱাই দিছোঁ চাফা কৰিছোঁ আপোনালোকে আকৌ বহুতে ক'ব পাৰি জীৱ জন্তুক বিচনাত তুলিছে ধুনীয়াকৈ গা চা ধুৱাই দিলোঁ তাৰপিছতে ব্লেংকেটখন মই দি দিছোঁ আমাৰ শুইছে টোপনি গৈছে চাগে দেই আৰু বাকী এহেঁতৰ ভৰিকেইটা চাওকচোন ইমান কিউট ভৰিকেইটা ভালকৈ ধুৱাইছিলোঁ যদিও ইমান চাফা নহ'ল যিহে চটফটাই থাকিলে আৰু এতিয়া পূৰা ধুনীয়াকৈ সি টোপনিও গ'ল ৰাইজ নেক্সট ইমান ধুনীয়াকৈ হৈছে জেনি নোহোৱাৰ পৰা সিয়ালে মোৰ বেয়াই লাগে অকল কান্দিয়ে থাকে ৰাইজ আৰু বাকী আমাৰ জেনি বাৰু ঢুকালে আপোনালোকক কোৱাই নাই আজি ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে কমেণ্ট এটা কৰিব